ও শংকৰ গুৰুজনা ভকতৰ নয়নৰ মণি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। হৰিনামৰ ধ্বনিৰে মুখৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰ ১৮০ ফুট দৈৰ্ঘ্য আৰু ১৬ ফুট বহল ২০০টাৰো অধিক শিবিৰ নিৰ্মাণ কৰাত ব্যস্ত সেৱকসকল। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। অধিৱেশনস্থলী জামুগুৰিহাটৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰ। সেয়ে যুদ্ধকালীন প্ৰস্তুতি, বৃহৎ মঞ্চ, ৰন্ধনশাল, প্ৰতিনিধি শিবিৰ, প্ৰদৰ্শনী আদিকে ধৰি নিৰ্মাণৰ বেলিকা সকলো স্তৰৰ লোক দিনে নিশাই ব্যস্ত হৈ পৰিছে। অধিৱেশন উপলক্ষে আগমন ঘটিব লক্ষ লক্ষ ভকত বৈষ্ণৱৰ। তাৰ বাবে তেজপুৰৰ জিলা সমিতিৰ প্ৰতিটো আঞ্চলিক কৰ সেৱকসকলে ১৮০ ফুট দৈৰ্ঘ্যৰ আৰু ১৬ ফুট বহল ২০০টাৰো অধিক শিবিৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰাৰ লগতে শিবিৰ নিৰ্মাণস্থলীটো আইসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰ কৰি তুলিছে জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰ। জয় গুৰু শংকৰ। আমি সমস্ত জনলৈকে আমি সেৱা নিবেদন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক এই বাৰ্ষিক অধিৱেশন এইবাৰ তেজপুৰ জিলাৰ আতিথ্যত আমাৰ জামুগুৰিহাটত জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত নাহৰবাৰী ঢলাবিল এই পথাৰতে অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে। আমি সকলোৱে অতি আমাৰ তেজপুৰবাসীয়ে আমি অধীৰ আগ্ৰহেৰে আমাৰ সমস্ত বাপ বান্ধৱসকলক সেৱা নিবেদন কৰিছোঁ আৰু আতিথ্য দিবলৈ আমি সাজু হৈছোঁ। আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱৰ কাৰ্যকৰী সভাপতিৰ এক বলিষ্ঠ নেতৃত্বত প্ৰতিখন উপসমিতি আমাৰ অগ্ৰগতি ইতিমধ্যে ৮০% কাম সম্পন্ন হৈছে। আমি অসমৰ বাপ বান্ধৱ আই মাতৃসকলক আমি অতি সবিনয়ে সভক্তিৰে আটাইকে আমি আমন্ত্ৰণ জনাইছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ এই ৩ দিনীয়াকৈ বৰ্ণাঢ্য আমাৰ যি ৰাজ্যিক অধিৱেশন হ'ব, সকলোকে আহি আমাৰ ভক্তিৰ সৎ নিমগ্ন হ'বৰ বাবে আমি সবিনয়ে সকলোকে সেৱা নিবেদন কৰিছোঁ।